নমস্কাৰ মই প্ৰণীতা লুইছ আজিৰ নিউজৰ আটাইতকৈ ডাঙৰ খবৰ অপেক্ষা মাত্ৰ 11:30 মিনিটলৈ ৰাজ্যৰ 3,80,000 মানুহে চৰকাৰী পকী ঘৰ পাব কিন্তু কথাটো হ'ল পকী ঘৰ থকা সত্ত্বেও কোনো লোকে চৰকাৰী ঘৰ পাইছে নেকি আপুনি যদি দেখিছে লগে লগে আপুনি কমপ্লেইন কৰক চৰকাৰে ল'ব একচন আৰু কোন জিলাত কিমান হিতাধিকাৰীয়ে আজি চৰকাৰী ঘৰ পাবলৈ গৈ আছে কেওটিয়া তালিকা আমাৰ হাতত মুহূৰ্তত আহিছে জনাব বিচাৰিছো কোনে কোনে ঘৰ পাব আজি 3,80,000 লোকক ঘৰ প্ৰদান কৰা হ'ব অসম চৰকাৰে এই ঘৰ প্ৰদান কৰাৰ পাছতে পৰৱৰ্তী সময়ত হিতাধিকাৰী কিমান আহিব কিমান ঘৰ পাব সেই কথা উল্লেখ কৰিব লিষ্ট তেওঁলোকে হাজু কৰিছে বুলি জানিব পৰা গৈছে সমান্তৰালকৈ ৰাজ্যত কোনো লোকে আৰু কেঁচা ঘৰত থাকিব নালাগে সেই প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে পিএমএৱাইৰ অধীনত এতিয়া বৰ্তমান সময়ত ঘৰ দি থকা হৈছে আৰু অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিব ৰাজ্যবাসী আৰু তাৰ বাবে প্ৰস্তুতি ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিছে আৰু আজি 3,80,000 লোকে চৰকাৰী ঘৰ পাব চৰকাৰী ঘৰৰ বাবে ধন পাবলৈ গৈ আছে তেওঁলোকে একাউণ্টত এই ধন পাব আৰু সেই ধনেৰে তেওঁলোকে আৰম্ভ কৰিব নিজৰ ঘৰ বনোৱাৰ প্ৰক্ৰিয়া কথাটো হ'ল যে তেওঁলোকে প্ৰথম কিস্তি পাব সেই কিস্তিৰ ধনেৰে তেওঁলোকে ঘৰ বনাব আৰু সেই ঘৰ বনাই থকাৰ পাছত তেওঁলোকে দ্বিতীয় কিস্তিৰ ধন পাব কথাটো হ'ল সমগ্ৰ ৰাজ্যত সাৰ্ভে চলিব এই সাৰ্ভেত যদি দেখা পোৱা যায় যে টকা পোৱাৰ পাছত তেওঁলোকে ঘৰ বনোৱাই পূৰ্বৰ পৰা তেওঁলোকৰ ঘৰ আছিল তেনেহ'লে কিন্তু কথা বেয়া হ'ব লৈ আহিছো সবিচাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ আজি চৰকাৰী ঘৰ লাভ কৰিব 3,80,000 লোকে মাত্ৰ কেইটামান মিনিটৰ অপেক্ষা আমি প্লেটটো আপডেট দিবলৈ আহ্বান জনাইছোঁ আৰু মাত্ৰ কেইটামান মিনিটৰ হে অপেক্ষা আছে 11:30 মিনিটৰ লগে লগে ঘৰ লাভ কৰিব পিএমএৱাইৰ ঘৰ পাবলৈ গৈ আছে ৰাজ্যৰ 3,80,000 লোকে 126টা সমষ্টিত একেলগে 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব কোনো পকী ঘৰ থকা লোকে যদি ঘৰ পায় তেনেহ'লে আপুনি দিব পাৰিব অভিযোগ আপুনি যদি দেখা পায় আপোনাৰ ঘৰৰ ওচৰে পাজৰে কোনোবাই পকা ঘৰ থকাৰ পাছতো ঘৰ পাইছে অভিযোগ দাখিল কৰিব আপুনি মুকলি কৰা হ'ব ইমেইল হেল্পলাইন নম্বৰ এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ কিন্তু যিসকল লোকৰ পূৰ্বৰ পৰা পকা ঘৰ আছে তেওঁলোকে ঘৰ পালে আপুনি অভিযোগ দিয়ক একচন হ'ব নতুনকৈ ঘৰ নোপোৱা লোকে শীঘ্ৰেই কৰিব পাৰিব আবেদন কাৰণ কেলে এই ঘৰখিনি দিয়াৰ পাছত নতুন আৰু লাখ লাখ লোকে ঘৰ পাব তেওঁলোকৰ তালিকাত দিয়া হ'ব এখন মাত্ৰ ফটো তুলি আপুনি ঘৰৰ বাবে আবেদন কৰিব পাৰিব মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি বিনামূলীয়া ঘৰ লাভ কৰিব আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া অতি শীঘ্ৰেই মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু আজি 126টা সমষ্টিত 3,80,000 লোকে চৰকাৰী ঘৰৰ বাবে টকা পাবলৈ গৈ আছে 15,000 টকা মাহিলী দৰমহা হ'লেও তেওঁলোকে ঘৰ পাব দুচকীয়া বাহন থাকিলেও আনকি বিনামূলীয়া ঘৰ লাভ কৰিব যিসকল লোকে এতিয়াও ঘৰ পোৱা নাই আজিৰ দিনটোত যিসকল লোকে ঘৰ নাপায় তেওঁলোকে পৰৱৰ্তী সময়ত ঘৰ লাভ কৰিব 5 একৰ মাটি থকা সত্ত্বেও বিনামূলীয়া ঘৰ লাভ কৰিব জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ পাব মনত ৰাখিব এই কথা কোনো দৰিদ্ৰ পৰিয়ালে আৰু কেঁচা ঘৰত থাকিব নালাগে এই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আমি জনাইছোঁ যে সমগ্ৰ ৰাজ্যত কেঁচা ঘৰ আৰু নোহোৱা কৰি দিব ৰাজ্য চৰকাৰে তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে পিএমএৱাইৰ জৰিয়তে ইতিমধ্যে বহু লাখ লোকে ঘৰ পালে উল্লেখ কৰিব লাগিব যে পূৰ্বতে 7 লাখ লোকে পাইছিল আজি পাব 3,80,000 লোকে ঘৰ আৰু পৰৱৰ্তী সময়ত পুনৰ 6 লাখ লোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু মাত্ৰ কেইটামান মিনিট 11:30 মিনিটৰ লগে লগে ঘৰ লাভ কৰিব 3,80,000 লোকে 126টা সমষ্টিত একেলগে 3,80,000 লোকক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব কোনো পকী ঘৰ থকা লোকে যদি ঘৰ পায় তেনেহ'লে লগে লগে আপুনি অভিযোগ দিব পাৰিব তাৰ বাবে চৰকাৰে মুকলি কৰিব হেল্পলাইন নম্বৰ এণ্ড ইমেইল আইডি হেল্পলাইন নম্বৰ মুকলিৰ লগে লগে আপুনি তাত মেছেজ কৰিব পাৰিব ইমেইলত আপুনি লিখিব পাৰিব ফোন কৰিব পাৰিব এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছোঁ আৰু আনহাতে নতুনকৈ ঘৰ নোপোৱা যিসকল লোক আছে তেওঁলোকে শীঘ্ৰেই আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া অতি শীঘ্ৰেই মুকলি কৰিব ৰাজ্য চৰকাৰে সেই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ আপুনি এখন ফটো তুলিব লাগিব চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে আপুনি ঘৰৰ সন্মুখত এখন ফটো তোলক মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি পাব বিনামূলীয়া ঘৰ আধাৰ নম্বৰৰ জৰিয়তে পিএম আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে আপোনাৰ চেংচন হোৱাৰ লগে লগে ঘৰ আপুনি লাভ কৰিব 15,000 টকাৰ মাহিলী আয় হ'লেও আনকি বিনামূলীয়া ঘৰ লাভ কৰিব পূৰ্বতে অৱশ্যে 15,000 টকা মাহিলী আয় থকা লোকক ঘৰ দিয়া নাছিল এতিয়া দিয়া হৈছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছোঁ 5 একৰ মাটি থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে ঘৰ লাভ কৰিব গতিকে জিঅ' টেগিঙৰ ব্যৱস্থাটো এতিয়া বৰ্তমান সহজ কৰি দিয়া হৈছে জিঅ' টেগিং একেবাৰে ইজি হ'ব এতিয়া পূৰ্বতে জিঅ' টেগিং কৰিবলৈ খোজ দিব লগা হৈছিল এতিয়া জিঅ' টেগিং ইজি কৰি দিয়া হৈছে কোনো দৰিদ্ৰ পৰিয়ালে আৰু কেঁচা ঘৰত থাকিব নালাগে জিঅ' টেগিঙত যাতে কাৰো টকা খৰচ নহয় সকলো ব্যৱস্থা কৰি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে
আৰু মাত্ৰ কেইটামান মিনিট 11:30 লগে লগে 3,80,000 লোকে ঘৰ পাব 11:30 লগে লগে 3,80,000 লোকে চৰকাৰী ঘৰ লাভ কৰিব অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেই কাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰো অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই
আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আবাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰো অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব